নমস্কাৰ। এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ, বানাক্ৰান্ত ৰাইজৰ নামত ধন সংগ্ৰহ কৰি সেই ধন আত্মসাৎ কৰাৰ বিস্ফোৰক অভিযোগ উত্থাপন হৈছে এগৰাকী ইউটিউবাৰৰ বিৰুদ্ধে। নাম হৈছে পিংকল প্ৰত্যুষ সিং। সেইগৰাকী ইউটিউবাৰৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে চিতু বৰুৱাই। 1 লাখ 2 লাখ নহয়, একেলগে 31 লাখ টকা আত্মসাৎ কৰাৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে জাতীয় সংগ্ৰামী সেনাৰ নেতা চিতু বৰুৱাই। চিতু বৰুৱাই স্পষ্ট ৰূপত উল্লেখ কৰিছে যে বানাক্ৰান্ত ৰাইজৰ নামত লাইভ ষ্ট্ৰীম কৰি সেই ধন সংগ্ৰহ কৰা হৈছিল, য'ত নেকি 31 লাখৰো অধিক টকা তাত উঠিছিল, ৰাইজে ডনেশ্যন দিছিল, কিন্তু তাৰ ভিতৰত মাত্ৰ 6 লাখ টকা খৰচ কৰিছিল সেইগৰাকী ইউটিউবাৰ পিংকল প্ৰত্যুষ সিঙে। আৰু বাকী টকা ক'ত গ'ল, এই ক্ষেত্ৰত কঠোৰতম ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে চিতু বৰুৱাই। সমান্তৰালকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এই বিষয়ত হস্তক্ষেপ কৰাৰ দাবী উত্থাপন কৰিছে চিতু বৰুৱাই। এই মুহূৰ্তৰ এই ডাঙৰ খবৰ আমি জনাই আছো। এটা বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত। বানাক্ৰান্ত ৰাইজৰ নামত 31 লাখ টকা আত্মসাৎ। পিংকল প্ৰত্যুষ সিঙৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে চিতু বৰুৱাই। জাতীয় সংগ্ৰামী সেনাৰ নেতা চিতু বৰুৱাই অভিযোগ উত্থাপন কৰিছে যে লাইভ ষ্ট্ৰীমৰ জৰিয়তে ধন সংগ্ৰহ কৰিছিল পিংকলে আৰু বানপীড়িত ৰাইজৰ সহায়ৰ বাবে পদক্ষেপ লৈছিল পিংকলে, কিন্তু এই লাইভ ষ্ট্ৰীমৰ জৰিয়তে সংগ্ৰহ কৰিছিল 31 লাখৰো অধিক টকা। তাৰ ভিতৰত মাত্ৰ 6 লাখ টকাহে খৰচ কৰাৰ অভিযোগ উত্থাপিত হৈছে। এই ভয়ংকৰ অভিযোগ আনিছে জাতীয় সংগ্ৰামী সেনাৰ নেতা চিতু বৰুৱাই। চিতু বৰুৱাৰ হাতত প্ৰমাণ থকা বুলি উল্লেখ কৰা হৈছে। পিংকল প্ৰত্যুষ সিঙক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবী উত্থাপন কৰিছে চিতু বৰুৱাই। অতি শীঘ্ৰে মুখ্যমন্ত্ৰীক যুৱকজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰো দাবী উত্থাপন কৰিছে। সমগ্ৰ বিষয়ক লৈ CBIৰ তদন্তৰ দাবী উত্থাপন কৰিছে চিতু বৰুৱাই। অন্যথা জাতীয় সংগ্ৰামী সেনাই নিজে ব্যৱস্থা গ্ৰহণ কৰিব সেইগৰাকী ইউটিউবাৰ পিংকল প্ৰত্যুষ সিঙৰ বিৰুদ্ধে। আমি জনাই আছো এই মুহূৰ্তত এই ডাঙৰ খবৰটো, যি সময়ত বানপীড়িত ৰাইজৰ সহায়ৰ বাবে বিভিন্নজনে এনেধৰণে ডনেশ্যন লোৱা পৰিলক্ষিত হৈছে। বহু কেইগৰাকী ইউটিউবাৰে এনেধৰণে ৰাইজৰ পৰা ধন সংগ্ৰহ কৰি সেই ধন ৰাখি ৰাইজৰ নামত খৰচ কৰিছে, ৰাইজৰ সহায়ৰ বাবে খৰচ কৰিছে, সাহায্য বিতৰণ কৰিছে। কিন্তু এনে একাংশ ইউটিউবাৰ আছে যিয়ে নেকি কেৱল মাত্ৰ নিজৰ পকেটৰ কথা চিন্তা কৰিছে। আমি পিংকল প্ৰত্যুষ সিঙক দেখুৱাম যিগৰাকী ইউটিউবাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে। তেওঁৰ বন্ধু ষ্ট্ৰীম বুলি যি চেনেল আছে তাৰ জৰিয়তে তেওঁ এই ধন সংগ্ৰহ কৰিছিল। লাইভ ষ্ট্ৰীমত আহিছিল তেওঁ আৰু তাত 31 লাখৰো অধিক টকা উঠিছিল, কিন্তু তাৰ ভিতৰত মাত্ৰ 6 লাখ টকাহে খৰচ কৰাৰ অভিযোগ উত্থাপিত হৈছে। বাকী ধনৰাশি ক'ত গ'ল, বাকী টকা ক'ত গ'ল, তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। আমি দেখুৱাই আছো এইগৰাকী পিংকল প্ৰত্যুষ সিঙক। এইগৰাকী ইউটিউবাৰে লাইভ ষ্ট্ৰীমৰ জৰিয়তে সংগ্ৰহ কৰিছিল 31 লাখৰো অধিক টকা। এটা প্ৰশ্ন উত্থাপন হৈছে, যি সময়ত ৰাইজে নিজাববীয়াকৈ ধন দিছিল, ৰাইজে বিশ্বাস কৰি ধন দিছিল, তাৰ বিনিময়ত যুৱকজনে আচলতে যি ধৰণে বান সাহায্য দিব লাগিছিল, বানাক্ৰান্তক সহায় কৰিব লাগিছিল, তেনেধৰণে সহায় নকৰি যেন নিজৰ পকেটৰ কথাই চিন্তা কৰিলে, এনেধৰণে অভিযোগ উত্থাপন কৰিছে চিতু বৰুৱাই। তদুপৰি চিতু বৰুৱাই স্পষ্ট ৰূপত উল্লেখ কৰিছে যে তেওঁৰ লগত এই ক্ষেত্ৰত প্ৰমাণো আছে, সকলো তথ্য প্ৰমাণ আছে আৰু অতি শীঘ্ৰে পিংকল প্ৰত্যুষ সিঙক গ্ৰেপ্তাৰ দাবী উত্থাপন কৰিছে চিতু বৰুৱাই। পোনে পোনে এই মুহূৰ্তত চিতু বৰুৱাৰ মন্তব্য শুনাব বিচাৰিছো। এইজন ব্যক্তিৰ নাম হৈছে পিংকল প্ৰত্যুষ সিং আৰু এওঁ এটা ইনষ্টাগ্ৰাম একাউণ্ট চলাই আছিলে আৰু সেইটো নাম হৈছে বন্ধু ষ্ট্ৰীম। বানাক্ৰান্ত ৰাইজক সহায় কৰিম বুলি কৈ এই ব্যক্তিজনে 31,94,750 টকা সংগ্ৰহ কৰিছিলে আৰু সংগ্ৰহ কৰাৰ পিছত কেৱল মাত্ৰ 6 লাখ টকাৰ তেওঁ ভাউচাৰ ৱেবছাইটত দেখুৱাইছে, 6 লাখ টকা খৰচ কৰা দেখুৱাইছে তেওঁ। তেতিয়াহ'লে বাকী 26 লাখ টকা তেওঁ ক'ত খৰচ কৰিলে? এওঁ ব্লিচিং পাউডাৰ আৰু ফেনাইল কিনা দেখুৱাইছে আৰু ব্লিচিং পাউডাৰ ফেনাইল কিনিছে ইলেক্ট্ৰনিক্সৰ দোকানৰ পৰা। দুদিনমান এটা হোমষ্টেত আছিলে, আমি গম পোৱা মতে সেই হোমষ্টেটো ৰাতি 2টা বজালৈকে এওঁ মদৰ পাৰ্টি কৰে আৰু পিছদিনাখন 3টা বজালৈকে তেওঁ শুয়ে থাকে। আৰু তেনে অৱস্থাত তেওঁ কি ধৰণে কেনেকৈ ৰাইজক সহায় কৰিলে, মুখ্যমন্ত্ৰী মহোদয় এটা অনুৰোধ জনাইছো, অতি শীঘ্ৰেই এই 72জন ইউটিউবাৰৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে এক উচ্চ CBI তদন্ত ঘোষণা কৰিব লাগিব। অন্যথা এটা কথা স্পষ্ট,
এই ৭২ জন ইউটিউবাৰক আমি য'তে পাম আমি জাতীয় সংগ্ৰামীৰ অসমে কিন্তু চুচৰাই কিন্তু টানি লৈ আহিম স্পষ্ট কথা চৰাইদেউ আৰু যোৰহাট এই তিনিখন জিলাৰ মানুহে এক মহাপ্ৰলয়ৰ সন্মুখীন হ'বলগীয়া হ'ল শ শ মানুহ মৃত্যুমুখত পৰিলে হাজাৰ হাজাৰ ঘৰ দুৱাৰ গৰু ছাগলী বানে উটুৱাই লৈ গ'ল আৰু এই সময়ছোৱাত অসমৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান জাতীয় জনগোষ্ঠীয় দল সংগঠন NGO ইউটিউবাৰ বিভিন্নজনে বানাক্ৰান্ত ৰাইজক যি ধৰণে পাৰে সহায় হাত আগবঢ়াইছে কিন্তু আমি ইয়াৰ মাজতে দেখা পাইছোঁ যে ৭২ জন ইউটিউবাৰ এজন দুজন নহয় ৭২ জন ইউটিউবাৰ ৭২ জন ইউটিউবাৰে বানাক্ৰান্ত ৰাইজক সহায় কৰাৰ নামেৰে ৰাইজৰ পৰা ধন সংগ্ৰহ কৰি সেই ধন তেওঁলোকে সৰলকি কৰিছে এটা বানাক্ৰান্ত ৰাইজৰ লগত এই ধৰণে বেপাৰ কৰা আমি কোনো কাৰণতে জাতীয় সংগ্ৰামীৰ অসমে সহ্য নকৰি স্পষ্ট কথা আমাৰ ওচৰত তথ্য আছে এইজন ব্যক্তিৰ নাম হৈছে আপোনাৰ পিংকল প্ৰত্যুক সিং আৰু এওঁ এটা ইনষ্টাগ্ৰাম একাউণ্ট চলাই আছিলে আৰু সেইটো নাম হৈছে বন্ধু ষ্ট্ৰীম আৰু এওঁ এই ইনষ্টাগ্ৰাম একাউণ্টটোৰ পৰা সংগ্ৰহ কৰিছিলে ৩১,৯৪,৭৫০ টকা বানাক্ৰান্ত ৰাইজক সহায় কৰিম বুলি কৈ এই ব্যক্তিজনে ৩১,৯৪,৭৫০ টকা সংগ্ৰহ কৰিছিলে আৰু সংগ্ৰহ কৰাৰ পিছত তেওঁৰ মাত্ৰ ৬ লাখ টকাৰ তেওঁ ভাউচাৰ ৱেবছাইটত দেখুৱাইছে ৬ লাখ টকা খৰচ কৰা দেখুৱাইছে তেওঁ তেতিয়াহ'লে বাকী ২৬ লাখ টকা তেওঁ ক'ত খৰচ কৰিলে আৰু এওঁ যিবিলাক ভাউচাৰ দিছে এই ভাউচাৰবিলাক হাঁহি উঠা এওঁ ব্লিচিং পাউডাৰ আৰু ফেনাইল কিনা দেখুৱাইছে আৰু ব্লিচিং পাউডাৰ ফেনাইল কিনিছে ইলেক্ট্ৰনিক্সৰ দোকানৰ পৰা আমি সৰ্বসাধাৰণতে জানো যে ইলেক্ট্ৰনিক্সৰ দোকানত কি পায় মোবাইল পায় আপোনাৰ টিভি পায় ইলেক্ট্ৰনিক সামগ্ৰী পায় কিন্তু ইলেক্ট্ৰনিকৰ সামগ্ৰী পায় কিন্তু এওঁ ফেনাইল আৰু ব্লিচিং পাউডাৰ ইলেক্ট্ৰনিকৰ দোকানৰ পৰা কিনা দেখুৱাইছে সম্পূৰ্ণ এইটো এটা ভুৱা আৰু এওঁ কি কৰিছে এওঁ এটা হোম ষ্টে আছে দুদিনমান এটা হোম ষ্টেত আছিলে আমি গম পোৱা মতে সেই হোম ষ্টেটো ৰাতি ২টা বজালৈকে এওঁ মদৰ পাৰ্টি কৰে আৰু পিছদিনাখন ৩টা বজালৈকে তেওঁ শুয়ে থাকে আৰু তেনে অৱস্থাত তেওঁ কি ধৰণে কেনেকৈ ৰাইজক সহায় কৰিলে গতিকে এই কথাবিলাক এটা কথা স্পষ্ট হৈছে যে অকল পিংকলে নহয় পিংকলৰ দৰে প্ৰায় ৭২ জন ইউটিউবাৰে বানাক্ৰান্ত ৰাইজক সহায় কৰাৰ নামেৰে কোটি কোটি টকাৰ কিন্তু ধন তেওঁলোকে সৰলকি কৰিছে গতিকে আমাৰ জাতীয় সংগ্ৰামীৰ অসমৰ এটা কথা স্পষ্ট বানপানীত বহুতে নিজৰ পিতৃক হেৰুৱাবলগীয়া হৈছে বহুতে নিজৰ মাতৃক হেৰুৱাবলগীয়া হৈছে বহুতে নিজৰ সন্তানক হেৰুৱাবলগীয়া হৈছে গতিকে বানাক্ৰান্ত ৰাইজৰ লগত এই ধৰণৰ লৰা ধামিলে আমি কোনো কাৰণতে কেতিয়া সহ্য নকৰোঁ গতিকে আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি মুখ্যমন্ত্ৰী মহোদয় এটা অনুৰোধ জনাইছোঁ অতি শীঘ্ৰেই এই ৭২ জন ইউটিউবাৰৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে এক উচ্চ CBI তদন্ত ঘোষণা কৰিব লাগিব অন্যথা এটা কথা স্পষ্ট এই ৭২ জন ইউটিউবাৰক আমি য'তে পাম আমি জাতীয় সংগ্ৰামীৰ অসমে কিন্তু চুচৰাই কিন্তু টানি লৈ আহিম স্পষ্ট কথা কথা হ'ল যে মুখ্যমন্ত্ৰী ডাঙৰীয়া আগতেই কৈছিল যে ৭২টা ইউটিউবাৰ একাউণ্টত আমি নজৰ ৰাখিছোঁ বুলি নিশ্চয় সঁচা প্ৰমাণিত হৈছে আৰু এটা আমি কথা ক'ব বিচাৰিছোঁ মুখ্যমন্ত্ৰীয়ে কেৱল মাত্ৰ সংবাদ মেল দি সামৰিলে নহ'ব সংবাদ মেলখন দি কথাবিলাক কৈ সামৰিলে নহ'ব এই ৭২ জন ইউটিউবাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব কাৰণ এওঁলোকে বানাক্ৰান্ত ৰাইজৰ লগত ধেমালি কৰিছে মৃতদেহৰ লগত খেলা কৰিছে বানাক্ৰান্ত ৰাইজৰ যে যিসকল শ শ মানুহ মৰিলে সেই মৃতদেহবোৰৰ লগত এই ৭২ জন ইউটিউবাৰে কিন্তু ধেমালি কৰিছে গতিকে কথাবিলাক স্পষ্ট যে এই ৭২ জন ইউটিউবাৰৰ বিৰুদ্ধে কিন্তু মুখ্যমন্ত্ৰীয়ে এক উচ্চ তদন্তৰ ঘোষণা কৰিবই লাগিব